প্ৰথম কোৱেশ্চন ফাৰ্ষ্ট কোৱেশ্চন কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত মনত ৰাখিব ইম্পৰ্টেন্ট হয় কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ অসমৰ নীলাচল পাহাৰত অৱস্থিত মনত ৰাখিব কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্যা মন্দিৰ নীলাচল পাহাৰত অৱস্থিত কোৱেশ্চন নম্বৰ 2 কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত কৰা হয় কিমান চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল উত্তৰ 1973 চনত অসমৰ ৰাজধানী শিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল দিছপুৰলৈ কোৱেশ্চন নম্বৰ 3 কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল কিমান চনত অসম সাহিত্য সভা গঠন হৈছিল বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব কিমান চনত 1917 চনত অসম সাহিত্য সভা গঠন কৰা হৈছিল 1917 চনত কোৱেশ্চন নম্বৰ 4 অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল আহিব পাৰে এনেকুৱা কোৱেশ্চন পৰীক্ষা দিয়া দেখা যায় সো মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল উত্তৰ শিৱসাগৰত অনুষ্ঠিত হৈছিল অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন মনত ৰাখিব শিৱসাগৰত কোৱেশ্চন নম্বৰ 5 অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল মনত ৰাখিব আহে কোৱেশ্চনটো অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল পদ্মনাথ গোহাঁই বৰুৱা আছিল অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোৱেশ্চন নম্বৰ 6 অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আপোনালোকে কমেন্ট কৰি জনাবচোন অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আপোনালোকে কমেন্ট কৰি জনাব আৰু ভিডিওটো এটা শেয়াৰ কৰিব অনুগ্ৰহ কৰি আপোনালোকক এটাই অনুৰোধ এটা শেয়াৰ কৰি দিব ভিডিওটো কোৱেশ্চন নম্বৰ 7 ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা নৰনাৰায়ণ সেতুৱে কোন দুখন ঠাইক সংযোগ কৰিছে উত্তৰ পঞ্চৰত্ন আৰু যোগীঘোপাক সংযোগ কৰিছে মনত ৰাখিব পঞ্চৰত্ন আৰু যোগীঘোপাক নৰনাৰায়ণ সেতুৱে সংযোগ কৰিছে কোৱেশ্চন নম্বৰ 8 অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল আহিব পাৰে এই কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব বিশেষকৈ অসম পুলিচৰ কাৰণে ইম্পৰ্টেন্ট হয় অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিল লোকপ্ৰিয় গোপীনাথ বৰদলৈ কোৱেশ্চন নম্বৰ 9 মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 চনত হৈছিল মনত ৰাখিব 1449 চনত শংকৰদেৱৰ জন্ম হৈছিল শ্ৰীমন্ত শংকৰদেৱৰ কোৱেশ্চন নম্বৰ 10 মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম কেতিয়া হৈছিল উত্তৰ 1489 চনত শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল মনত ৰাখিব 1489 চনত কোৱেশ্চন নম্বৰ 11 প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল আহিব পাৰে কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব প্ৰথম অসমীয়া বোলছবি জয়মতী কেতিয়া মুক্তি লাভ কৰিছিল উত্তৰ 1935 চনত 10 মাৰ্চ তাৰিখে প্ৰথম অসমীয়া বোলছবি জয়মতী মুক্তি লাভ কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 12 প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক কোন আছিল আহিব পাৰে মনত ৰাখিব প্ৰথম অসমীয়া বোলছবি জয়মতীৰ পৰিচালক আছিল ৰূপকোঁৱৰ জেউতি প্ৰসাদ আগৰৱালা মনত ৰাখিব ৰূপকোঁৱৰ জেউতি প্ৰসাদ আগৰৱালা আছিল প্ৰথম পৰিচালক জয়মতীৰ কোৱেশ্চন নম্বৰ 13 অবিৰচী ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় অবিৰচী ক্ৰীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় মনত ৰাখিব অবিৰচী ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰত অৰ্থাৎ 3 ছেপ্টেম্বৰত অবিৰচী ক্ৰীড়া দিৱস পালন কৰা হয় অবিৰচী ক্ৰীড়া দিৱস পালন কৰা হয় 3 ছেপ্টেম্বৰত কোৱেশ্চন নম্বৰ 14 অবিৰচী ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয় বহুত ইম্পৰ্টেন্ট হয় মনত ৰাখিব
অবিৰচী ক্ৰীড়া দিৱস কোনজন দৌৰ ক্ৰীড়াবিদৰ জন্মদিন উপলক্ষে পালন কৰা হয় উত্তৰ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে পালন কৰা হয় মনত ৰাখিব Question number 15 ভোগেশ্বৰ বৰুৱাই কিমান চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল কেতিয়াবা পৰীক্ষাত চনটো দিয়ে চনটো দিব পাৰে গতিকে চনটো মনত ৰাখিব ভোগেশ্বৰ বৰুৱাই কিমান চনত 1966 চনত এছিয়ান গেমছত সোণৰ পদক লাভ কৰিছিল 1966 চনত মনত ৰাখিব Question number 16 আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল আহোম ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল আহোম ৰাজ্যৰ অন্তিমজন ৰজা আছিল পুৰন্দৰ সিংহ মনত ৰাখিব পুৰন্দৰ সিংহ আছিল অন্তিমজন ৰজা Question number 17 কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল মনত ৰাখিব ইম্পৰ্টেন্ট হয় কিমান চনত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত কৰা হৈছিল উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখটো মনত ৰাখিব তাৰিখটো কেতিয়াবা দিব অপচনত থাকিব যেহেতু সো মনত ৰাখিব 1826 চনৰ 24 ফেব্ৰুৱাৰী Question number 18 অসমৰ জাতীয় সংগীত হ'ব লাগিছিল ক হৈছে ও মোৰ আপোনাৰ দে প্ৰথমে কোনখন আলোচনীত প্ৰকাশিত কৰা হৈছিল অসমৰ জাতীয় সংগীত ও মোৰ আপোনাৰ দে প্ৰথমে কোনখন আলোচনীত প্ৰকাশ কৰা হৈছিল কোনখন আলোচনীত প্ৰকাশ কৰা হৈছিল উত্তৰ বাহী মনত ৰাখিব বাহীত প্ৰথমে প্ৰকাশ কৰা হৈছিল প্ৰকাশিত কৰা হৈছিল Question number 19 জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল আহিব পাৰে মনত ৰাখিব জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি কোন আছিল জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিব বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আছিল ভিডিওটো শেয়াৰ কৰিব হেতিয়ালৈকে যদি শেয়াৰ কৰে এটা শেয়াৰ কৰি দিয়ক Question number 20 সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক কোন আছিল উত্তৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আহে পৰীক্ষাত দিয়া দেখা যায় সো মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰা আছিল সাহিত্য অকাডেমি বঁটা বিজয়ী প্ৰথম অসমীয়া Question number 21 কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে অসম অৰ্থাৎ কামৰূপলৈ আহিছিল কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে অসম অৰ্থাৎ কামৰূপলৈ আহিছিল কাৰ ৰাজত্বকালত উত্তৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত মনত ৰাখিব ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেনচাং অসমলৈ আহিছিল Question number 12 আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব আহোম ৰাজ্য স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনত 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাৰ দিনত 1228 চনত মনত ৰাখিব খ্ৰীষ্টাব্দত চনত নহয় খ্ৰীষ্টাব্দত Question number 23 কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল কিমান চনত চুকাফাই আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত স্থাপন কৰিছিল 1253 চনত মনত ৰাখিব চনটো নহয় সৰি খ্ৰীষ্টাব্দ হ'ব 1253 খ্ৰীষ্টাব্দত Question number 24 শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল শৰাইঘাট যুদ্ধ কাৰ মাজত হৈছিল উত্তৰ আহোম আৰু মোগলৰ মাজত কিমান চনত হৈছিল 1671 চনত মনত ৰাখিব 1671 চনত শৰাইঘাটৰ যুদ্ধ কাৰ মাজত হৈছিল আহোম আৰু মোগলৰ মাজত Question number 25 শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল আহিব পাৰে শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা কোন আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিং শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম ৰজা আছিল উদয়াদিত্য সিং মনত ৰাখিব Question number 26 শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি কোন আছিল আহিব পাৰে ইম্পৰ্টেন্ট হয় মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি কোন আছিল শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোম সেনাপতি আছিল লাচিত বৰফুকন আৰু শৰাইঘাটৰ নেক্সট কোৱেশ্চন হ'ব শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি কোন আছিল
শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ মনত ৰাখিব শৰাইঘাটৰ যুদ্ধৰ সময়ত মোগল সেনাপতি আছিল ৰামসিংহ আছিল Question number 28 প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি আহিব পাৰে কেতিয়াবা কোৱেশ্চনটো দিয়ে পৰীক্ষাত সো মনত ৰাখিব প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থখন কি উত্তৰ বনফুল যতীন্দ্ৰনাথ দুৱৰাই ৰচনা কৰিছিল বনফুল মনত ৰাখিব বনফুল প্ৰথম অসমীয়া সাহিত্য অকাডেমি বঁটা লাভ কৰা গ্ৰন্থবিধ হ'ল বনফুল Question number 29 প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা লাভ কৰা গ্ৰন্থখন কি উত্তৰ মৃত্যুঞ্জয় কোনে ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মনত ৰাখিব মৃত্যুঞ্জয় জ্ঞানপীঠ বঁটা লাভ কৰিছে আৰু কোনে ৰচনা কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই Question number 30 প্ৰথম অসমীয়া স্নাতক কোন আছিল আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় কেতিয়াবা পৰীক্ষাত দিয়ে কোৱেশ্চনটো সো মনত ৰাখিব প্ৰথম অসমীয়া স্নাতক কোন আছিল উত্তৰ আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া স্নাতক মনত ৰাখিব আনন্দৰাম বৰুৱা আছিল প্ৰথম অসমীয়া স্নাতক Question number 31 ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি আটাইতকৈ ডাঙৰ জিলাখনৰ নাম উত্তৰ কি হ'ব কাৰ্বি আংলং জিলাৰ কোন আছে আপোনালোকে কমেন্ট কৰি জনাবচোন ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ ডাঙৰ জিলাখনৰ নাম হ'ল কাৰ্বি আংলং Question number 32 ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ বৰ্তমান আটাইতকৈ সৰু জিলাখনৰ নাম কি ভৌগোলিক আয়তনৰ ফালৰ পৰা অসমৰ আটাইতকৈ সৰু জিলাখনৰ দক্ষিণ হালমৰা আৰু মাইনকাছাৰ মনত ৰাখিব সৰু জিলা দক্ষিণ হালমৰা আৰু মাইনকাছাৰ Question number 33 বৰ্তমান অসমত মুঠ জিলা কিমানখন আপোনালোকে কমেন্ট কৰি জনাব বৰ্তমান অসমত মুঠ জিলা কিমানখন আপোনালোকে কমেন্ট কৰি জনাব বৰ্তমান অসমত মুঠ জিলা কেইখন আপোনালোকে কমেন্ট কৰি জনাব Question number 34 ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসমত কেতিয়া অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত কেতিয়া অনুষ্ঠিত হৈছিল উত্তৰ 2007 চনত ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱ অসমত অনুষ্ঠিত হৈছিল 2007 চনত মনত ৰাখিব 2007 চনত Question number 35 গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত গৰমপানী অভয়াৰণ্য অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত কাৰ্বি আংলং জিলাৰ কোন আছে আপোনালোকে কমেন্ট কৰি জনাবচোন কাৰ্বি আংলং জিলা গৰমপানী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত উত্তৰ কাৰ্বি আংলং জিলাত অৱস্থিত মনত ৰাখিব Question number 36 গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত গিবন অভয়াৰণ্য অসমৰ কোন জিলাত অৱস্থিত উত্তৰ যোৰহাটত অৱস্থিত গিবন অভয়াৰণ্য অসমৰ যোৰহাটত অৱস্থিত মনত ৰাখিব যোৰহাটত অৱস্থিত মনত ৰাখিব Question number 37 সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি এই কোৱেশ্চনটো যোৱাবাৰ এসআই এক্সামত আহিছিল সো মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি উত্তৰ চক্ৰশিলা সোণালী বান্দৰৰ বাবে বিখ্যাত অসমৰ অভয়াৰণ্যখনৰ নাম কি চক্ৰশিলা মনত ৰাখিব চক্ৰশিলা Question number 38 গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল কেন্দ্ৰটো ডাবল হৈছে গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব কি হ'ব উত্তৰ 1970 চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো প্ৰতিষ্ঠা কৰা হৈছিল 1970 চনত Question number 39 অসমৰ কোনখন চহৰক মানচেষ্টাৰ অফ আসাম বুলি কোৱা হয়
কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, আহে কুৱেশ্যনটো পৰীক্ষাত। চ' মনত ৰাখিব, অসমৰ কোনখন চহৰক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? অসমৰ কোনখন চহৰক শুৱালকুছিক মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয়? মনত ৰাখিব, মানচেষ্টাৰ অফ আছাম বুলি কোৱা হয় শুৱালকুছিক। এটা শ্বেয়াৰ কৰিব অনুগ্ৰহ কৰি, আপোনালোকে এটাই অনুৰোধ, এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। কুৱেশ্যন নম্বৰ 40, এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত? এই কুৱেশ্যনটো এইবাৰ পৰীক্ষাত পাব, আপোনালোকে মনত ৰাখিব, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ শুকান মাছৰ বজাৰ অসমৰ ক'ত অৱস্থিত আছে? জাগিৰোডত। জাগিৰোডৰ শুকান মাছৰ কাৰণে বিখ্যাত বুলি ক'ব পাৰি, বজাৰ আছে, মস্ত ডাঙৰ বজাৰ। চ' মনত ৰাখিব, জাগিৰোড। কুৱেশ্যন নম্বৰ 41, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত কৰা হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপিত কৰা হৈছিল। কটন কলেজ কেতিয়া স্থাপিত হৈছিল? আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 42, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ আছিল। কৃষ্ণকান্ত সন্দিকৈ, মনত ৰাখিব, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। কুৱেশ্যন নম্বৰ 43, অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা কিমান? অসমৰ লোকসভাৰ সদস্যৰ সংখ্যা হ'ল 14, মনত ৰাখিব, 14খন। কুৱেশ্যন নম্বৰ 44, অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? আপোনালোকে কমেণ্ট কৰি জনাব। অসমৰ ৰাজ্যসভাৰ সদস্যৰ সংখ্যা কিমান? আপোনালোকে কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 45, লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল? কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক? উত্তৰ অসম সাহিত্য সভাই 1931 চন। এই কুৱেশ্যনটো যোৱাবাৰ পৰীক্ষাত আহিছিল এছআই এক্সামত। অসম সাহিত্য সভাই, মনত ৰাখিব, অসম সাহিত্য সভাই চনটো মনত ৰাখিব আপোনালোকে। কুৱেশ্যন নম্বৰ 46, অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওদান খাই কোনে পৰিচালনা কৰিছিল? আহিব পাৰে, কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। অসমীয়া চলচ্চিত্ৰ হালধীয়া চৰায়ে বাওদান খাই কোনে পৰিচালনা কৰিছিল? উত্তৰ জাহ্নু বৰুৱাই পৰিচালনা কৰিছিল, মনত ৰাখিব, জাহ্নু বৰুৱাই। কুৱেশ্যন নম্বৰ 47, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? কুৱেশ্যনটো আহিব পাৰে, মনত ৰাখিব, ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমে আগুৰি আছে? 2.39 শতাংশ। 2.39 শতাংশ অঞ্চল মাটিকালি আগুৰি আছে অসমে, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 48, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ কি ভাষাত লিখা হৈছিল? শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিল, মনত ৰাখিব, শংকৰদেৱৰ দ্বাৰা ৰচিত বৰগীতসমূহ ব্ৰজাৱলী ভাষাত লিখা হৈছিল। কুৱেশ্যন নম্বৰ 49, পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1894 চনৰ 28 জানুৱাৰী, মনত ৰাখিব, 1894 চনৰ 28 জানুৱাৰী। তাৰিখ দিয়া থাকে কেতিয়াবা, তাৰিখটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 50, স্বাধীনতাৰ আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? লাষ্ট কুৱেশ্যন, স্বাধীনতাৰ আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। যদি পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, আপোনালোকে ফ'ল' কৰিব আৰু ভিডিঅ'ত লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু